Welcome to my channel Assam Career Update. আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। এডিআৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 নতুন সিলেবাস আহি গল। কি সিলেবাস আপোনালোকৰ অফিচিয়েল যিখন নতুন সিলেবাস হয় সেইখন আহি গৈছে। কি আপোনালোকৰ সিলেবাসত ইনক্লুডিং হৈছে লগতে কি পঢ়িব লাগিব নতুনকৈ সকলোখিনি কথা আপোনালোকক জনাই দিব বিচাৰিছো। সো ভিডিওটো আপোনালোকে শেষলৈকে চাব তেতিয়া সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব আৰু লগৰ চেনেল সাবস্ক্ৰাইব কৰিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থবে আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে। আহক আজিটো আৰম্ভ কৰো। এডিআৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত সো বিশেষকৈ যিখন সিলেবাসৰ কথা জনাবলৈ বিশেষকৈ মই গ্ৰেড 3 সিলেবাসখনৰ কথা মই জনাই ল'ব বিচাৰিছো। গ্ৰেড 3 সিলেবাসখনত আপোনালোকৰ সোশ্যাল ষ্টাডি 30টা কোৱেশ্চন থাকিব 1 মাৰ্ক কৈ, জেনাৰেল নলেজৰ 35টা কোৱেশ্চন থাকিব 1 মাৰ্ক কৈ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি 20টা কোৱেশ্চন থাকিব 1 মাৰ্ক কৈ, আৰু আপোনালোকৰ জেনাৰেল ইংলিছৰ 10টা কোৱেশ্চন থাকিব 1 মাৰ্ক কৈ, আৰু ৰিডিং কম্প্ৰিহেনশন ইংলিছ ল্যাঙ্গুৱেজৰ 25টা কোৱেশ্চন থাকিব 2 মাৰ্ক কৈ। সো এনেদৰে আপোনালোকৰ এক্সাম পেটাৰ্নসমূহ দেখিবলৈ পাব। 150 কোৱেশ্চন থাকিব 170 মাৰ্ক আপোনালোকে দেখিবলৈ পাব। এটো হৈছে আপোনালোকৰ গ্ৰেড 3 বেচেলৰ ডিগ্ৰীৰ ক্ষেত্ৰত। সো 12 পাছৰ ক্ষেত্ৰতো আপোনালোকে এনেদৰে আপোনালোকে দেখিবলৈ পাব। সোশ্যাল ষ্টাডি ক্ষেত্ৰত 30টা কোৱেশ্চন 1 মাৰ্ক কৈ, জেনাৰেল নলেজৰ ক্ষেত্ৰতো আপোনালোকে দেখিবলৈ পাব। সো সম্পূৰ্ণ গ্ৰেড 4 গ্ৰেড 3 গ্ৰেড 4 সম্পূৰ্ণ সিলেবাসখন আপোনালোকক কমপ্লিট জনোৱাৰ আগতে মই আপোনালোকক দুটামান কথা জনাই ল'ব বিচাৰিছো। যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে সিলেকশন পাব বিচাৰিছে বা ভালদৰে আপোনালোকে পঢ়ি পেলাই যে আপোনালোক নিজৰ এটা চাকৰি সুনিশ্চিত কৰিব বিচাৰিছে তেন্তে আমাৰ টিমৰ তৰফৰ এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে। যিটো কোৰ্সৰ দ্বাৰা যে আপোনালোকে ভালদৰে পঢ়ে আপোনালোকে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব। আৰু এই কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব। বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈছে, লিমিটেড টাইমৰ অফাৰ। আৰু এই কোৰ্সটোৰ যে আপোনালোকে ভালদৰে পঢ়ি নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব। আৰু যোনে কোৰ্স বাই কৰিছে তেওঁলোকৰ আপোনালোকৰ ৰিভিউবিলাক আপোনালোকে নিশ্চয় দেখিব পাৰিছে। অলৰেডি বহু সংখ্যক কোৰ্স বাই কৰি ল'লে আৰু তেওঁলোকে অলৰেডি পঢ়া-শুনা ষ্টাৰ্ট কৰি দিছে। আমাক টিমক জনাই আছে গোটেইখিনি কথা ডিটেইলছত আপ টু ডেট। সো ডিটেইলছখিনি দেখিব পাৰিছে আৰু কেনেকৈ বাই কৰিব কাৰণে যেটো আমাৰ WhatsApp নাম্বাৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278। তাত আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্স হয়। সো এটা আপোনালোকে বিশেষকৈ 10,000 প্লাস কুৱেশ্চন উইথ এনসাৰ পাব, 10,000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইসিস পাব। তাৰপিছত আপোনালোকে বিশেষকৈ আপোনালোকৰ 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ন হয়, যিটো নতুন সিলেবাস হয় তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে। সো একেবাৰে লেটেষ্ট কোৰ্স। সো আপোনালোকে মিস নকৰিব। সকলোখিনি আপোনালোকে এই কোৰ্সটো আন্ডাৰতে আপোনালোকে ইনক্লুডিং পাব। এডিআৰ 3.0 ক্ষেত্ৰত বেষ্ট কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত 10,000 প্লাস কুৱেশ্চন উইথ এনসাৰৰ পৰা আদি কৰি অল টপিকৰ A to Z এনালাইসিসৰ পৰা আদি কৰি সকলোখিনি এটা লাভ কৰি যাব। সো ইয়াত দেখিব পাৰিছে আৰু আমাৰ WhatsApp নাম্বাৰটো স্ক্ৰিনত দেখিব পাৰিছে 9181267278। তাত আপোনালোকে WhatsAppত হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব। এডিআৰ 3.0 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্স হয়। আৰু সেই কোৰ্সটোৰ আপোনালোকে যদি ভালদৰে পঢ়ে আপোনালোকে নিশ্চয় সিলেকশনসমূহ লাভ কৰিব পাৰিব। এডিআৰ 3.0 ওৱান অফ দ্য বেষ্ট কোৰ্স গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত। আৰু এই কোৰ্সটো যিসকলে বাই কৰিছে তেওঁলোকৰ ৰিভিউ কিন্তু আপোনালোকে নিশ্চয় দেখিব পাৰিছে আমাৰ চেনেলত অলৰেডি ভিডিঅ'বিলাকত আপোনালোকে পাইছে যিহেতু। আৰু আপোনালোকে যদি ভাবিছে যে আপোনালোকে নিজকে এডিআৰ 3.0 সিলেকশনসমূহ কৰাম বুলি আৰু এটা জেগাৰ পৰা পঢ়িয়ে সিলেকশনসমূহ কৰাম বুলি তেন্তে আপোনালোকে সুনিৰ্ভৰযোগ্য যিটো সঠিক যিটো চইচ সেইটো হৈছে আমাৰ কোৰ্স, যিটোৰ দ্বাৰা আপোনালোকে অতি কম মূল্যত মাত্ৰ 499 আপোনালোকে তাকো 50% অফাৰ চলি আছে। সো 50% ডিসকাউন্ট আপোনালোকে পাই আছে। সেই হেতুকে 499 আপোনালোকে গোটেইখিনি আপোনালোকৰ নিজৰ আৰু মক টেষ্টৰ পৰা আদি কৰি আপোনালোকে টেষ্ট পেপাৰৰ পৰা আদি কৰি PYQ পৰা আদি কৰি কমপ্লিট সিলেবাসৰ পৰা আদি কৰি কুৱেশ্চন এনসাৰৰ পৰা আদি কৰি টপিক এনালাইসিসৰ পৰা আদি কৰি কনসেপ্ট ওয়াইজত আৰু লগতে আপোনালোকে ডাউট ক্লিয়াৰিঙৰ সাপোৰ্টটো আপোনালোকে লাভ কৰিব সকলোখিনি পাব। সো সোনকালে গৈ কোৰ্সটো বাই কৰি লওক। এতিয়া হলো মেইন কথালৈ আপোনালোকৰ সিলেবাসখিনি কথা মই জনাই গৈ আছো। গ্ৰেড 3 কথা মই জনালো। এতিয়া গ্ৰেড 3 যিখন 12 পাছৰ সিলেবাস তাৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে সোশ্যাল ষ্টাডি ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব 30টা কুৱেশ্চন 1 মাৰ্ক কৈ থাকিব। জেনাৰেল নলেজৰ ক্ষেত্ৰত 30টা কুৱেশ্চন 1 মাৰ্ক কৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি ক্ষেত্ৰত 30টা কুৱেশ্চন 1 মাৰ্ক কৈ থাকিব। আৰু ড্ৰাইভাৰ ক্ষেত্ৰত ঠিক তেনেদৰে আপোনালোকে সোশ্যাল ষ্টাডি 20টা কুৱেশ্চন 1 মাৰ্ক কৈ, জেনাৰেল নলেজৰ আপোনালোকৰ 30টা কুৱেশ্চন 1 মাৰ্ক কৈ, লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি ক্ষেত্ৰত 30টা কুৱেশ্চন 1 মাৰ্ক কৈ, জেনাৰেল মেথমেটিক্সৰ ক্ষেত্ৰত 30টা কুৱেশ্চন 1 মাৰ্ক কৈ, আৰু ৰুট ট্ৰান্সপৰ্টৰ ক্ষেত্ৰত আপোনালোকে দেখিবলৈ পাব। সো এখন হৈছে গ্ৰেড 3 যিখন এডভাৰটাইজমেন্ট। সো মই এতিয়া আপোনালোকৰ যিখন গ্ৰেড 4 এডভাৰটাইজমেন্ট মই বা গ্ৰেড 4 যিখন আপোনালোকৰ সিলেবাস আমি সেইখন জনাবলৈ বিচাৰিছো। সো গ্ৰেড 4 সিলেবাসৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব বিশেষকৈ যিখিনি গ্ৰেড 4 ৰ কথা। গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব সাবজেক্ট কেইটা হৈছে ইংলিছ পঢ়িব লাগিব, সোশ্যাল ষ্টাডি পঢ়িব লাগিব, মেথমেটিক্স পঢ়িব লাগিব, জেনাৰেল নলেজ পঢ়িব লাগিব, মেণ্টেল এবিলিটি, লজিকেল ৰিজনিং
ৰিজনিং পঢ়িব লাগিব কিন্তু যে এটা সাবজেক্ট এই সাবজেক্টকেইটাত যিমানখিনি টপিক আহে সেইখিনিত আপোনালোকে গম নাপায় ন কোনখিনি টপিক আপোনালোকে ইনক্লুডিং আছে কোনখিনি টপিক ইনক্লুডিং নাই যেতিয়া আপোনালোকে সকলোখিনি টপিকে পঢ়িব যায় তেন্তে আপোনালোকে সকলোখিনি টপিক পঢ়িবলৈ গ'লেতো আপোনালোকৰ ধৰি লওক ছমাহ কেইবছৰতো আপোনালোকে কমপ্লিট কৰিব নোৱাৰিব চ' সেই হিচাপত আপোনালোকে আৰু সময় বেছি নাই 6 মাহ 7 মাহ সময় আছে চ' সেই 6 মাহ 7 মাহ সময়তে কোনখিনি টপিক পঢ়িব লাগিব কোনখিনি টপিক পঢ়িব নালাগিব তেনেদৰে আপোনালোকে জানিবৰ কাৰণে কি কৰিব লাগিব আপোনালোকে এতিয়াৰ পৰা আপোনালোকে আমাৰ যিটো কোৰ্ছ সেইটো দ্বাৰা পঢ়িব লাগিব তেতিয়া আপোনালোকে তাত সকলোখিনি ইনক্লুডিং আছে কোনখিনি টপিক আপোনালোকে পঢ়িব লাগিব কোনখিনি টপিক আপোনালোকে বাদ কৰি দিব লাগিব কাৰণ সকলোখিনি টপিক আপোনালোকে পঢ়ি পেলাই আপোনালোকে নিজকে কেতিয়াও আপোনালোকে সকলোখিনি টপিক পঢ়ি চাকৰি লাভ কৰিব নোৱাৰে কিন্তু সকলোখিনি টপিক যদি আপোনালোকে কমপ্লিট কৰিব যায় আপোনালোকে 6 মাহ এবছৰটো কমপ্লিট নহ'ব সেই হিচাপে আপোনালোকে যিখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ আহি থকা আপোনালোকে দেখিবলৈ পায় কিছুমান কমন টপিক আছে যিখিনি টপিকৰ পৰা আপোনালোকে যদি পঢ়ি যায় আপোনালোকে এটা নহ'লেও এটা কুৱেশ্যন আপোনালোকে দেখিবলৈ পাবই চ' সকলোখিনি সেই টপিক ৱাইজত আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটোত সকলোখিনি A to Z বুজোৱা হৈছে সকলোখিনি কথা A to Z লিখা হৈছে চ' সোনকালে গৈ কোৰ্ছটো বাই কৰি ল'ব পাৰিব আৰু আপোনালোকৰ চিলেকশ্যন হোমৰ ক্ষেত্ৰত আৰু একো আগুৱাই যাব পাৰিব চ' কোৰ্ছটো বাই কৰিবৰ কাৰণে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰক আৰু 50% ডিছকাউণ্ট চলি আছে চ' বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাতোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্ছটো বাই কৰি ল'ব পাৰিব আৰু নিজকে আপোনালোকৰ সুৰক্ষিত ভৱিষ্যতৰ দিশে আৰু একো আগুৱাই যাব পাৰিব চ' আজি সেই সময় বুলি ভাবি আজিৰ পৰাই পঢ়া শুনা আৰম্ভ কৰি দিয়ক যাতে লাষ্ট চান্স বুলি ভাবি আৰু বয়সৰ সময়সীমা কেতিয়াও ৰৈ নাথাকে আগবাঢ়ি যাওক